অনলাইন ক্লাছৰ কথা যিসকলে সুধি আছিল তেওঁলোকৰ কাৰণে ভাল খবৰ। 5 এপ্ৰিলৰ পৰা আমি নতুন বেটছ আৰম্ভ কৰিম, কাৰণ আগতে আমাৰ ভালেখিনি ষ্টুডেণ্ট ৰৈ গৈছিল, কাৰণ এটা বেটছত আমি বহুতখিনি ষ্টুডেণ্টটো যিহেতুকে নাৰাখোঁ। সেইকাৰণে আগৰ বেটছটোত আমাৰ ভালেখিনি ষ্টুডেণ্ট ৰৈ আছিল নেক্সট বেটছত শিকিম বুলি, আৰু বহুতে মেছেজো কৰে বা ধৰক কমেণ্টতো লিখে। গতিকে আপোনালোকক জনাই দিলোঁ যে 5 এপ্ৰিলৰ পৰা আমাৰ নতুন বেটছ আৰম্ভ হ'ব। 4 এপ্ৰিলত ৰেজিষ্ট্ৰেশ্যন মই কৰিম, আৰু ৰেজিষ্ট্ৰেশ্যনৰ দিনাখনে আমি ফিজটো লওঁ। এটা কথা মই কৈ দিছোঁ, মই এই ভিডিঅ'টোৰ ওপৰত লিংকটো দি দিছোঁ। যিসকলে অনলাইন ক্লাছ কৰিবলৈ আগ্ৰহী আপোনালোক জইন হৈ ল'ব, কিন্তু এনে যাতে কোনেও জইন নহয়, কাৰণ পিছত মোৰ ৰিমুভ কৰিবলৈ অকণ অসুবিধা হয় ধৰক বিচাৰি। আৰু গোটেইখিনি কথা যিহেতুকে মই ভিডিঅ'টোৰ মাজত কৈয়ে দিম, আপোনালোকে ভিডিঅ'টো অকণমান ধৈৰ্য ধৰি শেষলৈকে চাব। দুমহীয়া কোৰ্চ হয়, ফিজ 2000। যদিও দুমহীয়া কোৰ্চ বুলি কৈছোঁ, তাত এবছৰ হ'ব পাৰে, 6 মাহ হ'ব পাৰে, সেই গোটেইখিনি দায়িত্ব মোৰ। কাৰণ যিহেতুকে আমি ৰৈ প্ৰেক্টিচৰ বাবে সময় দি আমি ক্লাছটো কৰোঁ, গতিকে এটা ঘৰুৱা পৰিৱেশৰ দৰে ক্লাছটো কৰোঁ। এনেকুৱা নহয় যে মই ভিডিঅ'খিনি দিলোঁ বা ক্লাছটো কৰিলোঁ শেষ হৈ গ'ল, তেনেকুৱা কথা নাই। সকলোৱে পাৰিব লাগিব, সুবিধা অসুবিধা থাকে, মোৰো অসুবিধা হ'ব পাৰে, মাজতে আপোনালোকৰো হ'ব পাৰে, সেইটো বুজাবুজিৰ মাধ্যমেৰে আমি কৰিম। এইটো মোৰ 22 নম্বৰ বেটছ হয়। গতিকে এতিয়ালৈ পজিটিভ ৰিজাল্ট পাই আছোঁ, কাৰণ যিসকলে বাহিৰত গৈ শিকিব নোৱাৰে তেওঁলোকে ঘৰতে খুব ধুনীয়াকৈ নিজৰ মনৰ আশাটো পূৰণ কৰিব পাৰে, লগতে নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পাৰে। কোনোবাই যদি বিচাৰে অৰ্ডাৰৰ কাম কৰিম, অৰ্ডাৰৰ কামো কৰিব পাৰে। খুব ধুনীয়াকৈ বহুতে এতিয়া স্বাৱলম্বী হৈছে এই কামটোৰ দ্বাৰা। খুব ভাল লাগে যেতিয়া আপোনালোক উপকৃত হোৱা বুলি জনায়। চিম্পুল ব্লাউজটোত মই বেছি গুৰুত্ব দিওঁ, আৰু একেবাৰে আমি বেছিকৰ পৰা শিকাওঁ, পেপাৰ কাটিঙৰ পৰা। আৰু ডিজাইন মই 6-7টা মান শিকাম, যিকেইটা ডিজাইন একেবাৰে প্ৰয়োজনীয় ডিজাইন। আৰু তাৰ উপৰি যদি আপোনালোকে নিজাকে কিবা এটা দুটা চাব বিচাৰে বা জানিব বিচাৰে, সেইটো বাৰু মই দিম দিয়কচোন, নিদিয়াকে নাথাকোঁ। সেইটো কথা। আৰু টাইমিঙৰ কথা যদি কওঁ, মই ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত ক্লাছটো দিম। সেইখিনি সময়ত যিসকলে কৰিব পাৰিলে কৰিলে, আৰু যদি কোনোবাই নোৱাৰেও পিছতো আপোনালোকে সন্ধিয়া সময়তো ধুনীয়াকৈ ক্লাছটো কৰিব পাৰিব। লিংক আমাৰ গ্ৰুপত দিয়া থাকিব যিহেতুকে। যিসকলে ক্লাছটো কৰিম বুলি ভাবে আপোনালোক জইন হৈ ল'ব। এনে কিন্তু জইন নহ'ব, কাৰণ অসুবিধা হয় সময়ত। আৰু তাৰ উপৰি ফাৰ্মা যিসকলক লাগে আপোনালোকে হোৱাটছআপ কৰিব, ওপৰত হোৱাটছআপ নাম্বাৰটো দি দিছোঁ। হোৱাটছআপ কৰোঁতে আপোনালোকে কি চাইজ লাগে লিখি দিব, লগতে এড্ৰেছটো লিখিব। নাম, ভিলেজ, পিন নাম্বাৰ, পোষ্ট অফিচ, ফোন নাম্বাৰ আৰু ডিষ্ট্ৰিক্ট, এই বস্তুখিনি ধুনীয়াকৈ লিখি দিব। লিখি দিলে মই যেতিয়া পেকিং কৰিম তেতিয়া আপোনালোকক কণ্টেক্ট কৰিম। আৰু এটা চাইজত 250 টকা। গোটেইখিনি কথা মই ডিটেইলছত কৈ দিছোঁ সেইকাৰণে, কাৰণ যিহেতু সময় একেবাৰে কম, গতিকে আমি মেছেজ চিন কৰি চাই মেলি বিশেষ কথা পাতি ধৰক তেনেকৈ অকণ অসুবিধা হৈ যায়। গতিকে মূল কথাখিনি আপোনালোকক মই কৈ দিছোঁ। আৰু ক্লাছত জইন হোৱাৰ সময়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত মোৰ লগত কিবা এটা কথা জানিব বিচাৰিলে বা ফোন কৰিব বিচাৰিলে আপোনালোকে কৰি পেলাই কথা পাতি ল'ব পাৰিব খুব ধুনীয়াকৈ। সেইখিনিয়ে আচলতে। বহুত বেছি মৰম দিছে, আশীৰ্বাদ কৰিছে। যদিও নামত ফাৰ্মা, কিন্তু তাত বহুতখিনি কষ্ট জড়িত হৈ থাকে। ইয়াত দেখিছেনে, এড্ৰেছবোৰ লিখি আছোঁ। তাৰপিছত আমি কাটিব লাগিব, তাত ৰেডি কৰিব লাগিব, পেকিং কৰিব লাগিব, পঠাব লাগিব। আচলতে বহুতখিনি কষ্ট হয়। এনেকুৱা এটা কাম নাই যিটো কামত নেকি কষ্ট নাই। তথাপিও আপোনালোকৰ মৰম আশীৰ্বাদৰ আগত আচলতে এই কষ্টখিনি যেন কষ্ট নহয়। আৰু গোটেইখিনি কাম যিহেতুকে মই নিজে কৰি আছোঁ এতিয়া, কাৰণ কাৰোবাক বিশ্বাস কৰিলেও বহুতখিনি কথা ভাবিব লগা হৈছে। সেইকাৰণে নিজে কৰাটোকে ভাল বুলি ভাবি কৰি আছোঁ, সেইটোৱে। আৰু বাকী কাপোৰ চিলোৱা মেলা এইবোৰ কামো কৰি থকা হয়, সেইকাৰণে ভিডিঅ'বোৰ ইমান কণ্টিনিউ মোৰ নহয়। তাৰ মাজতে যিমান পাৰি মই চেষ্টা কৰোঁ দিবৰ কাৰণে। আৰু অফলাইন ক্লাছো হৈ আছে। যিসকলে শিকিম বুলি ভাবে আপোনালোকে আহিব পাৰে। যিহেতু জানেই মোৰ ঘৰ হাজো গেৰুৱাত, ওচৰ পাজৰৰখিনি। আৰু তাৰ উপৰি আপোনাৰ যিসকলক ওচৰ পাজৰৰ ফাৰ্মা লাগে আপোনালোকে ঘৰৰ পৰাই ফাৰ্মাটো লৈ ল'ব পাৰে। কাৰণ পাৰ্চেল পঠালে ধৰক শ্বিপিং চাৰ্জ লাগিল বা গোটেইখিনি লাগিল, ঘৰৰ পৰা হ'লে অকণমান মই কমতেও দিব পাৰোঁ, একো কথা নাই। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে মোক হোৱাটছআপ কৰিব, তাৰ উপৰি মেছেজ কৰিব। আৰু মানে ভাল লাগে আপোনালোক যেতিয়াই উপকৃত হোৱা বুলি জনায়। তাতকেনো আৰু কি লাগে। ভিডিঅ' যেতিয়াই
আৰম্ভ কৰিছিলোঁ তেতিয়াই ভাবিছিলোঁ যে কিবা এনেকুৱা ধৰণৰ ভিডিঅ' এটা দিম য'ৰ পৰা নেকি আপোনালোক অলপ উপকাৰ হয়। ময়ো শিকি আছোঁ, ময়ো অধ্যয়ন কৰি আছোঁ, ময়ো বুজি আছোঁ, লগতে যিখিনি মোৰ সামান্য জ্ঞান সেইখিনি আপোনালোকৰ মাজতো মই বিলাবৰ কাৰণে চেষ্টা কৰিছোঁ। সিমানখিনিয়ে, তাৰ বাহিৰে একো নাই। সদায় ভালে থাকক আপোনালোক, আৰু কিবা নুবুজিলে মোক সুধিব, মই সদায় আছোঁ। আৰু নৰ্মেল ভিডিঅ' চাইও বহুতে ব্লাউজ চিলাই দেখুৱাই, খুব ভাল লাগে। কেতিয়াও ভবা নাছিলোঁ যে আপোনালোকে ইমানখিনি মৰম দিব, আগুৱাই যোৱাত সহায় কৰিব। তাৰ কাৰণে সদায় চিৰকৃতজ্ঞ, ধন্যবাদ। আৰু কামখিনি মই অকণমান বহল ভিত্তিত কৰাৰ এটা প্ৰয়াস কৰি আছোঁ। চাওঁ, তাৰ কাৰণে ৰুম বনাই আছোঁ। সেইখিনি হোৱাৰ পিছত আপোনালোকে গম পাই থাকিব। কাৰণ যিহেতুকে নিবনুৱাৰ সংখ্যা যদিও কমিছে, তথাপিও বহুত বেছি এতিয়াও আছে। মহিলাখিনি ঘৰত এনে থাকে, ছোৱালীখিনি প্ৰায়খিনি বহুতে এনে থাকে। গতিকে তেনে ক্ষেত্ৰত পঢ়া শুনা কৰি পেলাই সকলোকে এটা চাকৰি দিয়াটো সম্ভৱ নহয় দিয়কচোন, হয়নে? আৰু গতিকে সেইকাৰণে নিজে যদি কিবা এটা কৰিব পৰা যায় খুব ভাল। আৰু সেই প্ৰচেষ্টাটো আগত ৰাখি বা ধৰক মনত ৰাখি পেলাই যিমানখিনি পাৰি কৰি যাম, যাতে কোনোবা এগৰাকী দুগৰাকী হ'লেও স্বাৱলম্বী হ'ব পাৰে, নিজৰ ভৰিত নিজে থিয় দিব পাৰে, বা চাকৰিমুখী চিন্তাটোৰ পৰা ব্যৱসায়মুখী হয়। সেইটো কথা। আচলতে যিকোনো কাম, সেয়া ব্যৱসায় হ'ব পাৰে, চাকৰি হ'ব পাৰে, সকলোতে যদি 100% দি কৰা হয় তাত সফল নোহোৱাৰ কথা নাই। অৱশ্যে ৰুচি অভিৰুচিটো নিজৰ কথা। আমি কাকো জোৰ কৰি পেলাই চাকৰি কৰাব নোৱাৰোঁ, কাকো জোৰ কৰি আমি ব্যৱসায় কৰাব নোৱাৰোঁ। আমাৰ অন্তৰত কি আছে, আমাৰ মনটোৱে কি বিচাৰে, সেইটো আমি জানি পেলাইহে আমি আগবাঢ়িব লাগিব। তেতিয়া নিশ্চয় সফলতা নিশ্চিত। সেইটোৱে। ভালে থাকিব সকলো। আৰু যিসকলে শিকিম বুলি ভাবিছে অনলাইন ক্লাছ, আপোনালোক জইন হৈ ল'ব। লিংকটো মই ওপৰত দি দিছোঁ, হোৱাটছআপ গ্ৰুপৰ লিংক। কিন্তু এনে জইন নহ'ব, কাৰণ ইমানকেইটা বেটছ কৰাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, কিছুমানে এনে জইন হৈ লয়। এনে জইন হ'লেও মই সময়ত উলিয়াইয়ে দিম যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম। গতিকে এনে নহ'ব। যদি ফৰ্মা লাগে মোক হোৱাটছআপত ডাইৰেক্টলি মেছেজ কৰিব। গ্ৰুপত ফৰ্মাৰ কাৰণে জইন নহ'ব। গ্ৰুপত যিসকল অনলাইন ক্লাছ কৰে তেওঁলোকহে জইন হ'ব।